যে ONGC নামৰ যিটো এটা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৱে কিছুমান থলুৱা বিৰোধী নীতি গ্ৰহণ কৰি আছে আৰু এই থলুৱা বিৰোধী নীতি গ্ৰহণ কৰি থকাৰ কাৰণে শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ নিবনুৱা সমস্যা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। যিটো ONGCয়ে ইয়াত খননৰ উৎপাদন কৰিছে, সেই ONGCয়ে আজি 10টা বছৰ ইয়াৰ ৰিক্ৰুটমেণ্ট তেখেতলোকে খোলা নাই। আজি 10 বছৰ আগত ONGCৰ টোটেল এমপ্লয়ী আছিল প্ৰায় 10,000 আৰু আজি 10 বছৰ পাছত ONGC এমপ্লয়ী হ'ল 2000তকৈ কম। আৰু তেখেতলোকে এটা কথা কয় যে ইয়াত উৎপাদন কমি গৈছে, সেইকাৰণে আমি নিযুক্তি প্ৰক্ৰিয়া খোলা নাই। আৰু যেতিয়া 10,000 এমপ্লয়ী আছিল তেতিয়া উৎপাদনটো একেই আছিল আৰু আজি 1800-2000 এমপ্লয়ী থকাৰ পাছতো তেখেতলোকৰ উৎপাদন একেই আছে। কিন্তু তেখেতলোকে কিছুমান হঠকাৰী সিদ্ধান্ত লৈ আমাৰ থলুৱা নিবনুৱাসকলক তাৰ পৰা বঞ্চিত কৰি এখিনি বহিৰাগত মানুহক গোপনে ইয়াত সংস্থাপিত কৰিবৰ কাৰণে ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ তেখেতলোকে পতা নাই আৰু থলুৱা বিৰোধী নীতি তেখেতলোকে গ্ৰহণ কৰিছে, কিন্তু উৎপাদন তেখেতলোকৰ একেই আছে। আৰু ক্ৰমান্বয়ে এই ONGCয়ে ডেৰাডুনলৈ ইয়াৰ পৰা অফিচবিলাক স্থানান্তৰিত কৰিছে, যি ডেৰাডুনত এটাও ৱেল নাই, এটাও তাত জিজেছ নাই, এটাও তাৰ ৰিগ নাই, তেনেকুৱা জেগাত ইয়াৰ পৰা গৈ তেখেতলোকে অফিচবিলাক স্থাপন কৰিছে। দিল্লীত গৈ তেখেতে ইয়াৰ পৰা অফিচ স্থানান্তৰিত কৰিছে আৰু যিটো কাৰণে আমি শিৱসাগৰবাসী ৰাইজ হিচাপে, অসমবাসী ৰাইজ হিচাপে এই কাণ্ড কাৰখানাবিলাক আমি কেতিয়াও গ্ৰহণযোগ্য বুলি ভবা নাই, আমি মানি ল'ব পৰা নাই। আৰু ONGCয়ে যি অসমৰ থলুৱা নিবনুৱাৰ বিৰুদ্ধে যিটো এটা পদক্ষেপ হাতত লৈছে, তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিক্ৰিয়া বক্তব্য ব্যক্ত কৰিছোঁ। আৰু অনাগত সময়ত ONGCৰ এই থলুৱা বিৰোধী নীতিৰ কাৰণে আমি সৰ্বাত্মকভাৱে ONGC বন্ধ এটা কাৰ্যসূচী কৰিবলৈ আমি গৈ আছোঁ। অসমৰ খিলঞ্জীয়া জনতাক লগত লৈ, নিবনুৱা ছাত্ৰ সকলোকে লগত লৈ আমি ONGCৰ বিৰুদ্ধে এটা আন্দোলনৰ কাৰ্যসূচী আমি অতি সোনকালে ল'ম আৰু ইয়াত আমি অসমৰ প্ৰতিজন যুৱক যুৱতীৰ আমি সহযোগিতা কামনা কৰিছোঁ। কাৰণ এইখন অসমতে, এইখন শিৱসাগৰত তেখেতলোকে উৎপাদন কৰিব, খনন কৰিব আৰু অফিচ ইয়াত স্থাপন নকৰিব। ইয়াত এটাও টেণ্ডাৰ আজিকালি ইয়াত নহয়। আজি লাখ লাখ টকাৰ টেণ্ডাৰ য'ত ইয়াত হৈছিল, কোটি টকাৰ টেণ্ডাৰ য'ত ইয়াত হৈছিল, এই টেণ্ডাৰ চেলবিলাক তেখেতলোকে ইয়াৰ পৰা লৈ গৈছে। ইয়াত ফাইনেন্স ছেক্টৰটো ইয়াৰ পৰা তেখেতলোকে লৈ গৈছে, সকলো স্থানান্তৰিত কৰি দিছে। কেৱল মাত্ৰ ONGCৰ অফিচৰ নামত এটা জকা শিৱসাগৰত ৰাখিছে। গতিকে এই কামটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। গতিকে আমি টাই আহোম ছাত্ৰ সন্থা ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া বক্তব্য কৰাৰ লগতে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে এক জংগী আন্দোলন কৰা আমি পোষকতা কৰিছোঁ।